নমস্কাৰ, মই মৃদুল হাজৰিকা নেপথ্য উন্নয়ন যাত্ৰালৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি পুনৰবাৰ জনাইছোঁ নেপথ্য উন্নয়ন যাত্ৰাৰ এটিয়ে উদ্দেশ্য প্ৰতিভাসমূহক আপোনালোকৰ আগত উপস্থাপন কৰা আৰু এইবাৰ আমি আপোনালোকৰ ওচৰলৈ এটি প্ৰতিভাক আপোনালোকৰ ওচৰলৈ চিনাকি কৰি দিব বিচাৰিছোঁ। আমি বৰ্তমান উপস্থিত আছোঁ নমিতা দুৱৰাৰ ঘৰত। চিমেণ্ট চাপৰি দাধৰ গাঁৱৰ এগৰাকী ছাত্ৰী নমিতা দুৱৰা। আমি নমিতা দুৱৰাই খুব সুন্দৰ গীত গায়, সেই হেতুকে আমি উপস্থিত হৈছোঁ নেপথ্য উন্নয়ন যাত্ৰাৰ পৰিয়ালবৰ্গ নমিতা দুৱৰাৰ আৰু পোনপটীয়াকৈ আমি নমিতা দুৱৰাৰ ওচৰলৈ যাব বিচাৰিছোঁ আৰু তেওঁৰ কণ্ঠৰ এটি গীত আপোনালোকৰ আগত এই প্ৰতিভাটিক আমি চিনাকি কৰিব বিচাৰিছোঁ। নমস্কাৰ নমিতা। নমস্কাৰ। তুমি খুব সুন্দৰ গীত গোৱা বুলি আমি জানিব পাৰিছোঁ, সেই গতিকে আমি অনুৰোধ জনাইছোঁ তুমি আমাৰ এই নেপথ্য উন্নয়ন যাত্ৰা পৰিয়ালবৰ্গলৈ এটি গীত উপহাৰ দিব। নমস্কাৰ, মোৰ নাম শ্ৰীমতী নমিতা দুৱৰা। মই এটি গীত গাবলৈ লৈছোঁ। মা ও মা, মা ও মা, মা মোৰ আছিলে লোকৰে বনে কৰা, পিতায়ে পঢ়াইছিলে কৰিনো দিন হাজিৰা, নাছিলে কোৰে আকাশ, নাথাকিলেও ধনৰ ভঁৰাল, মা দেউতাৰ মৰমে আছিল মোৰে সাৰথি, গণেশগুৰিৰ বিস্ফোৰণে দয়ক নিলে কাঢ়ি, গণেশগুৰিৰ বিস্ফোৰণে দয়ক নিলে কাঢ়ি, মা ও মা, কেলৈ কৰি গলি মুঘাত মাউৰা, কেলৈ কৰি গলি মুঘাত মাউৰা, মন নবহে ঘৰত মা তই নথকাৰ বাবে, পঢ়াৰ কথা কলিচোন পিতাইলৈ মনত পৰে, পিতাই ৰাখা আছিল কৰিম চাকৰি, এদিন পকী হ'ব আমাৰ জুপুৰি, কনাকৈ বিধাতাই সহিব নোৱাৰিলে